বহুদিন বিৰতিৰ পিছত আজি আকৌ আহিছোঁ মানে এটা নতুন ভিডিঅ' আনিছোঁ আজি। হেল্ল' এভৰিৱান, ৱেলকাম বেক এগেইন। আপোনালোক সকলো ভালে কুশলে আছেনে নাই জনাবচোন। ইমান ৰ'দ দিছে নহয় আৰু লগতে গৰম আৰু ৰ'দৰ মাজে মাজে আজি যাবলৈ ওলাইছোঁ এটা অনুষ্ঠানলৈ। আৰু অনুষ্ঠানটো হৈছে নেৰিকটৰ স্কুলৰ মানে কলেজ শাখাৰ। বাছত বহি ল'লোঁ, বহুত জাম, কেনেবাকৈ আহি পালোঁ আৰু অনুষ্ঠানটোৰ মজিয়ালৈ। বহুত পেৰেণ্টছ আৰু টিচাৰ আছে। ব'লক তেতিয়াহ'লে অনুষ্ঠানটো অকণমান উপভোগ কৰোঁ। এগৰাকী মেমে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আৰু মেমৰ গীত শুনি পেলাই নেৰিকৰ নিচিনা বহুত সৰু সৰু ল'ৰা ছোৱালী ষ্টেজত উঠি গ'ল আৰু ডেন্স কৰিছে। গতিকে ব'লক সেইটো অকণমান উপভোগ কৰোঁ। এই অনুষ্ঠানটোৰ নিমন্ত্ৰিত অতিথি খিতিকাই আহিছিলে। খিতিকাইক লগ পালোঁ আৰু খিতিকাইনো আমাৰ নেৰিকক কি ক'লে শুনকচোন। তাৰপিছতে লগ পালোঁ ভুজিয়াক। বুন্দিয়া আৰু ভুজিয়াৰ নামটো সদায় মোৰ খেলি মেলি হয়, আজি হ'ল বাৰু। ভাঙা টিভিৰ পৰিয়ালক লগ পাই বহুত ভাল লাগিল। যেতিয়া এজন ইউটিউবাৰ অকণমান নামি দামী হৈ যায় তেতিয়া মানুহে কয় অহংকাৰ হয়, কিন্তু খিতিকাক লগ পাই তেনেকুৱা একো নালাগিল, একদমেই অহংকাৰ নাই। খুব ধুনীয়াকৈ কথা পাতিছে, একদম খোলা মনৰ মানুহ, বহুত ভাল লাগিছে। বুন্দিয়া আহিলে গাড়ী ঠেচকাত তাই তাৰমানে আহিব নোৱাৰিলা হয়, সেইকাৰণে ভুজিয়াক লৈ আহিছোঁ। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নাই, চব কান্দি কাটি আছে। আৰু ইমান ধুনীয়া এটা অনুষ্ঠান, খুব ধুনীয়াকৈ আয়োজন কৰিছে। তাৰ কাৰণে লেডিজ, আপুনি একেবাৰে দূৰত যাই পোৱা ঠাইখনৰ নাম কি? পেৰিছ। আপুনি যে ইমান সুখীখিনি গেছি, আপোনাৰ কিবা বেমাৰ আছিল নেকি? নাই। ইটা কিবা বেমাৰ? ইটা এয়া হ'ল ভোকোলা, এয়া হ'ল ভুজিয়া। বঢ়িয়াকৈ ইয়াতে নাচিব, অলপমান ফূৰ্তি কৰিম, হাঁহিম, ধেমালি কৰিম। ইনষ্টাগ্ৰামৰ গানটো ধুনীয়াকৈ দি দিয়া। শংকৰ মাধৱৰ দেশ এখন আজান ফকীৰৰ দেশ। শংকৰ মাধৱৰ বৰ গীতৰ আৰ্হিৰে আজান ফকীৰৰ জিকিৰৰ মহিমাৰে
লাচিত মূলাৰ তেজৰ চাৰিগিৰে আমি অসমীয়া সদায় শান্তিৰে আছিলোঁ, সুখেৰে আছিলোঁ, একত্ৰিত হৈ আছিলোঁ।